গোসাইগাঁও জিলা বিপিএফ দল হিসাবে যিটো ট্ৰাইনিয়েল কনফাৰেন্সত নতুন বডি ফৰ্মেশ্যন হোৱাৰ কথা আছিল। যেনক আগত যিখিনি পুৰণা আছে চবে তাকে ভালে ভালে কাম কৰি আছে। গোসাইগাঁও জিলা হিচাপে আগন্তুক নিৰ্বাচন, এই নিৰ্বাচনত কেনেকে ভাগ ল'ব লাগে, কি ইস্যু লৈ পেলাই ৰাইজৰ মাজত যাব, এইবিলাক প্ৰতি কথা আলোচনা হৈছে। ভাল হৈছে, মই বুলি পেলাই ভাল লাগিছে। ডেলিগেটত যথেষ্ট মানুহ হৈছে। গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টি আছে, 5টাৰ ভিতৰত 4টাটো আমি পালো। আমাৰ যিখিনি ডেলিগেট সকলৰ যিটো ৰিপৰ্ট বা আমাৰ দলৰ কৰ্মীসকলে মোক যিখিনি ৰিপৰ্ট দিছে বা মোক যিখিনি জনাই দিছে বা মই যিখিনি ইনপুট পাইছে, মুঠতে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টিৰ ভিতৰত 4টাটো কনফাৰ্ম। এই বেছি দিন নাই নিৰ্বাচন হ'ব। মই যিমান দূৰ জানো অতি সোনকালে হ'ব নিৰ্বাচন 25তে। আৰু 25ত চৰকাৰ আহিলে আমি কি কি কাম কৰিম সেইবিলাক গোটেই কথাটো আগন্তুক যিটো আমাৰ 20 আৰু 21 তাৰিখত যিটো চেন্ট্ৰেল বিপিএফ দলৰ যিটো ট্ৰাইনিয়েল কনফাৰেন্স হ'ব, ইয়াৰ গোটেই কথাবিলাক আলোচনা কৰি ডিচিশ্যন। চব দলে নিজৰ দলটো নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে নিজাববীয়াকৈ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰে। অকল গুমা নহয়, চব সমষ্টিতে চবেই যেনেকৈ পাৰে নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে চেষ্টা চলাবই। অকল গুমাৰ কথা নহয়। শ্ৰীৰামপুৰ আমিওতো গুমা সমষ্টিত আমাৰ দলটো কেনেকে জিকিব পাৰে তাৰ কাৰণে আমি ৰণকৌশল বনাই আছো। শ্ৰীৰামপুৰতো আমি বনাই আছো। অসমৰ দলত যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশ্যন ডকুমেণ্টহে ক'ব লাগিব। আমি কমিশ্যন লোৱা ডকুমেণ্ট এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাব, পইচা ওলাই পেলাই খাব। সেইটোহে প্ৰমোদ বড়ো 4.5 বছৰত বেছি পাৰ হৈ গ'ল। আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে, কোনো জাতিয়ে বিশ্বাস নকৰে। বিটিআৰ চুক্তিৰ বিষয়ে কি ক'ব, কিমান দূৰ সফল হৈছে? বিটিআৰ চুক্তিটো আজিৰ দিনত এটাও ইমপ্লিমেণ্ট হোৱা নাই। সীমা বঢ়াব লাগিছিল, বঢ়োৱা নাই। 60টা সমষ্টি হ'ব লাগিছিল, কৰিব পৰা নাই প্ৰমোদ বড়োৱে। আৰু ঘৰে ঘৰে চাকৰি দিব লাগিছিল, আৰু কিবা কিবি ইনষ্টিটিউচন বনোৱাৰ কথা আছিল। ভৈৰৱকুণ্ডত কিবা ইউনিভাৰ্চিটি, আমাৰ চিৰাং জিলাত ৰৌমাৰীত কিবা ইউনিভাৰ্চিটি, এনেকুৱা বহুত আছিল। এটাও কৰিব পৰা নাই আৰু কি নোৱাৰে।